আর্থিকভাৱে সংস্থাপন পাবৰ কাৰণে লোকেল মানুহবিলাকক ঠিকাৰ কাম দিয়া হৈছিল। আমাৰ চৰকাৰ অহা লগে লগে আমাৰ লোকেল ল'ৰাবিলাকক বিজনেছ কৰিবৰ কাৰণে আমি লোকেল মানুহবিলাকক ঠিকা দিম, বাহিৰৰ মানুহ নহয়। লাগেনে নাই ৰাইজ? লোকেল মানুহ ঠিকা দিয়া হ'ব। প্ৰমোদ বৰাই দিল্লীৰ মানুহ, কোচবিহাৰৰ মানুহ, ৱেষ্ট বেংগলৰ মানুহ ডাঙৰ ডাঙৰ কাম সাপ্লাইৰ কাম ঠিকাৰ কাম দিছে, যাৰ ফলত আমাৰ স্থানীয় ব্যৱসায়ীবিলাকে আৰ্থিকভাৱে দিনে দিনে মানে দুৰ্বল হ'বলৈ বাধ্য হৈছে। আৰু এনেকা ৰাজনীতি পাৰ্টিক আমাক নালাগে, এনেকা ৰাজনীতি পাৰ্টি আমাক নালাগে। ফেৰেংগা আৰু ৱাৰ্নিং দি আছে যে আমাৰ ৰায় ভগৱানে যদি আমাৰ সাজ মাটি যদি ঘৰ খাজে, ফেৰেংগাই বোলে ভগৱানকো ঘৰ ভাঙিব। ইমান দাদাগিৰি ভগৱানকো ভয় নকৰে। এইবাৰ 22 তাৰিখে পাব নহয় মছলাটো, পাবনে নাই? 22 তাৰিখে আপোনালোকে ইয়াৰ উত্তৰ দিব লাগিব। ফেৰেংগাক বেয়াকে হাৰাব লাগিব। কোকৰাঝাৰতো খেলিছে, ইয়াতো খেলিছে, কোকৰাঝাৰৰ বাওসুংগুৰি খেলি আছে। তো তেনেকা ৰাজনীতি পাৰ্টি আমাৰ নিসীমা সমষ্টি ৰাইজে বিদায় দিব লাগিব। 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি প্ৰমোদ বৰাই সব বাহিৰৰ পৰা আনি পেলাই চাকৰি দিছে। আমাৰ বিপিএফৰ দিনত এটা নিয়ম আছিলে, আমাৰ লোকেল আমাৰ শিক্ষিত যুৱক যুৱতীসকলে 3rd গ্ৰেডৰ 4th গ্ৰেডৰ চাকৰি পাইছিল। এইবাৰ বিপিএফ চৰকাৰ গঠন কৰাৰ লগে লগে আমাৰ লোকেল ল'ৰা ছোৱালীক 3rd গ্ৰেডৰ 4th গ্ৰেডৰ চাকৰি দিব পৰা ক্ষমতা আমি ঘূৰাই আনিম ৰাইজ। চাকৰি होनानै खाम माबाखौ जों लाबोफिनगोन रायजोफोर। लकेल मानसिया साख्रि मोननांगोन। प्रमोद बर' बाहेरानि मानसिफोरखौ साख्रि होजोब्बाय। साख्रि होनांगोन ना सेंग्रा सिख्लाफोरनो? लकेल होनांगोन ना होनाङा? जेसेबां साकरि ओंखारो, जिमान साकरि होलाय আমাৰ স্থানীয় লোকেল ল'ৰা ছোৱালীক চাকৰি দিয়া হ'ব। প্ৰমোদ বৰাই সব বাহিৰৰ মানুহক চাকৰি দিছে, আমাৰ লোকেল ল'ৰা ছোৱালীবিলাকে চাকৰি পোৱাৰ পৰা বঞ্চিত হৈ আছে।